5 ডিচেম্বৰ 1986 চন ৱাল্টাৰ হাইক জুনিয়ৰ নামৰ এজন 34 বছৰীয়া পাইলটে বাহামাৰ পৰা মায়ামিলৈ যাবলৈ নিজৰ সৰু প্ৰাইভেট প্লেনখনেৰে যাত্ৰা আৰম্ভ কৰে। নীলা সাগৰ আৰু শুকুলা মেঘৰ মাজেৰে আগবাঢ়ি গৈ থাকোঁতে ৱাল্টাৰৰ সেই যাত্ৰা অতি ৰোমাঞ্চকৰ আৰু আকৰ্ষণীয় যেন লাগিছিল। ৱাল্টাৰে ক্ৰমান্বয়ে নিজৰ গন্তব্যৰ দিশে আগুৱাই গৈ আছিল। তেওঁ তেতিয়াও আধামান দূৰ গৈ পাইছিলহে মাত্ৰ। তেতিয়াই এণ্ড্ৰিছ আইলেণ্ডৰ ঠিক ওপৰ পাওঁতেই বতৰে হঠাৎ নিজৰ ৰূপ সলোৱা আৰম্ভ কৰে। আকাশত বিজুলী ঢেৰেকনি মৰা আৰম্ভ হয় আৰু কিছু সময় পাছতে মুখলধাৰ বৰষুণ আৰম্ভ হয়। এতিয়া আৰু ৱাল্টাৰৰ হাতত বাহামালৈ উভতি যোৱাৰ বাহিৰে আন কোনো উপায়েই নাছিল। কিন্তু তেতিয়ালৈ ধুমুহা আৰু বৰষুণে ভয়ানক ৰূপ ধাৰণ কৰি পেলাইছিল। লগতে ডাঠ আৰু ক'লা মেঘে ৱাল্টাৰৰ প্লেনখন ঘেৰি ধৰিছিল। সেই পৰিস্থিতিত বাহামা গৈ পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। পৰিস্থিতিৰ গম্ভীৰতা উপলব্ধি কৰি ৱাল্টাৰে এটিচিৰ লগত যোগাযোগ কৰি তেওঁক সহায় কৰিবলৈ অনুৰোধ জনায়। এটিচিয়ে লগে লগে তেওঁক কাইছাল আইলেণ্ডত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ অনুমতি দিয়ে, যি প্লেনখনৰ লোকেশ্যনৰ পৰা মাত্ৰ কিছু দূৰতেই আছিল, আৰু তেওঁক সহায় কৰিবলৈ ফেলকন জেট পঠিওৱাৰো কথা কয়। অনুমতি পোৱাৰ লগে লগে ৱাল্টাৰে নিজৰ প্লেনখন কাইছল আইলেণ্ডৰ দিশে ঘূৰাই দিয়ে। এতিয়া তেওঁৰ লক্ষ্য আছিল কেৱল কাইছাল আইলেণ্ড গৈ পোৱাৰ, কিন্তু নিয়তিয়ে হয়তো আন কিবাহে বিচাৰিছিল। ৱাল্টাৰে এতিয়া কিছু দূৰ আগবাঢ়িছিলহে মাত্ৰ। তেনেতে তেওঁৰ প্লেনখনৰ পৰা এটা বিকট শব্দ ওলোৱা আৰম্ভ হয়। ৱাল্টাৰে সেই শব্দটোৰ কাৰণ জানিবলৈ চেষ্টা কৰি থাকোঁতেই তেওঁৰ চকু ফিউল মিটাৰটোত পৰে, যি দেখি তেওঁ একেবাৰে স্তব্ধ হৈ পৰে। কাৰণ প্লেনখনৰ ফিউল টেংকত মাত্ৰ 4 ভাগৰ এভাগহে তেল আছিলগৈ, যি কাইছাল আইলেণ্ড গৈ পোৱাৰ বাবে যথেষ্ট নাছিল। এই সমস্যাটোৱেই কম নাছিল, তেনেতে আকৌ প্লেনখনৰ সোঁফালৰ ইঞ্জিনটোৱেও কাম কৰা বন্ধ কৰি দিয়ে। সেই সময়ত ৱাল্টাৰ আইলেণ্ডটোৰ পৰা 6 কিলোমিটাৰ দূৰৈত আছিল। কিন্তু ৱাল্টাৰে কিবা বুজি পোৱাৰ আগতেই প্লেনখন দ্ৰুতগতিত বিশাল সাগৰৰ বুকুত পৰিবলৈ ধৰে। ৱাল্টাৰৰ বাবে সেয়া হঠাতে ঘটি যোৱা এটি ঘটনা আছিল যদিও ইয়াৰ আৰম্ভণি কিন্তু প্লেনখন উৰাৰ আগতেই হৈ গৈছিল। দৰাচলতে ঘটনাটো এনেধৰণৰ: উৰা মৰাৰ আগতেই কোনোবাই ৱাল্টাৰৰ প্লেনখনৰ পৰা কিছু নেভিগেশ্যনেল ইকুইপমেণ্ট চুৰ কৰি লৈ গৈছিল, যাৰ অভাৱত প্লেনখনে এটা ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত আছিল। কিন্তু ৱাল্টাৰ সেই কথাৰ পৰা একেবাৰে অজান আছিল। ইফালে কেইছেকেণ্ডমানৰ ভিতৰতেই প্লেনখনে সাগৰত খুন্দা মাৰি দিয়ে। সাগৰত খুন্দা লগাৰ লগে লগে এটা ডাঙৰ জোকাৰণিৰ ফলত ৱাল্টাৰৰ মূৰটো প্লেনৰ ইনষ্ট্ৰুমেণ্ট পেনেলত খুন্দা খায়, যাৰ ফলত তেওঁৰ মূৰৰ পৰা তেজ ওলাবলৈ ধৰে। আনহাতে সেই ঘটনাৰ ফলত তেওঁ ভৰিটো গুৰুতৰ আঘাত পায়। পৰিস্থিতি এই পৰ্যায় গৈ পাইছিল যে তেনে অৱস্থাত ৱাল্টাৰ বাচি থকাটো অসম্ভৱ হৈ পৰিছিল। কিন্তু ৱাল্টাৰে অতি সাহসেৰে তৎক্ষণাৎ লাইফ জেকেটটো পিন্ধি টৰ্চ উলিয়াই প্লেনৰ পাখিৰ ওপৰত গৈ থিয় হয়, যাতে তেওঁক উদ্ধাৰ কৰিবলৈ অহা কোষ্ট গাৰ্ডৰ দলটোক ছিগনেল দিব পাৰে। কিন্তু ভাগ্যই যেন সেইদিনা ৱাল্টাৰক লগ দিব বিচৰা নাছিল, কাৰণ যিটো টৰ্চ তেওঁ লৈ গৈছিল সেইটো ভিজি থকাৰ বাবে নুমাই যায়। ফলত তেওঁ আবদ্ধ হৈ থকাৰ কোনো ধৰণৰ সংকেত উদ্ধাৰকাৰী দলটোক দিব নোৱাৰিলে, যাৰ বাবে তেওঁৰ জীয়াই থকাৰ শেষ আশাকণো তেওঁৰ পৰা মাত্ৰ 200 ফুট আঁতৰৰ পৰাই গুচি যায়। ৱাল্টাৰক এতিয়ালৈ জীয়াই থকাত সহায় কৰা প্লেনখনৰ পাখি দুখনেও তেওঁৰ লগ এৰিব ধৰিছিল, কাৰণ প্লেনখন সাগৰৰ গভীৰ পানীত ডুবিবলৈ ধৰে। সেইবাবে বাধ্য হৈ ৱাল্টাৰে প্লেনখনৰ পৰা পানীত জঁপিয়াবলগীয়া হয়। এতিয়া ৱাল্টাৰৰ সন্মুখত প্ৰত্যাহ্বান আছিল কেৱল নিজকে জীয়াই ৰখাৰ, কাৰণ ঘোৰ অন্ধকাৰ, হাড় কঁপোৱা চেঁচা পানী আৰু সাগৰত থকা সেই ভোকাটোৰ চাৰ্কবোৰ। এতিয়া মৃত্যুৱে কোনফালৰ পৰা আহি সাৱটি ধৰে তাৰ কোনো ঠিকনা নাই। এনে পৰিস্থিতিত ৱাল্টাৰে যিমান চিঞৰ বাখৰ নকৰক কিয় তেওঁক সহায় কৰিবলৈ তাত কোনোৱেই নাছিল। কিন্তু ৱাল্টাৰে তথাপিও ধৈৰ্য নেহেৰুৱালে আৰু ভগৱানক প্ৰাৰ্থনা কৰি থাকিল। কিন্তু 1 ঘণ্টালৈ পানীত এনেদৰে সাঁতুৰি থকাৰ পাছত ৱাল্টাৰৰ অনুভৱ হয় যে তেওঁৰ আশে-পাশে খুব ডাঙৰ কিবা এটা আছে, যিয়ে যিকোনো মুহূৰ্ততে তেওঁৰ প্ৰাণ ল'ব পাৰে। কিন্তু তেওঁ ভুল প্ৰমাণিত হয়। তাত এটা নহয়, বহুকেইটা প্ৰকাণ্ড মাছ আছিল, তাকো বুল শাৰ্ক। বুল শাৰ্কক সাধাৰণতে অত্যন্ত হিংস্ৰ বুলি জনা যায়, যি মানুহৰ প্ৰাণ কাঢ়িবলৈ উত্ৰাৱল হৈ থাকে। ইফালে ৱাল্টাৰেও এই কথা মানি লৈছিল যে বোধহয় সেই দিনটো তেওঁৰ জীৱনৰ শেষৰটো দিন হ'বলৈ গৈ আছে। কিন্তু ৱাল্টাৰে তেতিয়াও মৃত্যুৰ সৈতে যুঁজিব বিচাৰিছিল। তেওঁৰ ব্ৰেইনত সেই কথাবোৰ চলি আছিল। ঠিক তেনেতে তেওঁৰ অনুভৱ হ'ল যে তেওঁৰ ভৰিখন যেন কোনোবাই তলফালে টানি আছে। কিন্তু সেয়া আন একো নহয়, সেই ক্ষুধাটোৰ চাৰ্কবোৰে আছিল, যি থকাৰ অনুভৱ ৱাল্টাৰে কেইছেকেণ্ডমান আগতে কৰিছিল। সেইবাবে ৱাল্টাৰে তৎক্ষণাৎ নিজৰ ভৰিখনেৰে এটা জোকাৰ মাৰে আৰু সাঁতুৰিবলৈ ধৰে। এতিয়া তেওঁৰ এটাই উদ্দেশ্য, আৰু সেয়া হৈছে যেনেকৈয়ে নহওক সেই ভোকাটোৰ চাৰ্কবোৰৰ পৰা নিজকে ৰক্ষা কৰা।
অৱশ্যে ৱাল্টাৰে এই কথা জানিছিল যে এইবোৰ আৰু তেওঁ বেছি সময় কৰি থাকিব নোৱাৰিব, কাৰণ যেতিয়ালৈ তেওঁৰ শৰীৰৰ পৰা তেজ ওলাই থাকিব সেই ভোকাটোৰ শ্বাৰ্কবোৰে তেওঁৰ পিছ নেৰিব। এনেকুৱাতে সেই ভোকাটোৰ শ্বাৰ্কবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ৱাল্টাৰে নিজৰ লাইফ জেকেটটো উলিয়ালে আৰু সেইটো পিন্ধাৰ সলনি তাৰ ওপৰত শুই দিলে, যাতে তেওঁ পানীৰ ওপৰতে থাকে আৰু শ্বাৰ্কৰ দৃষ্টিৰ পৰা সাৰি থাকিব পাৰে। বুদ্ধিটো ভালেই আছিল, কিন্তু সিমান উপকাৰীও নাছিল যে তাৰ দ্বাৰা শ্বাৰ্কবোৰক মূৰ্খ বনাব পাৰিব। ৱাল্টাৰে লাইফ জেকেটটোত উঠি আছিলেই মাত্ৰ তেনেতে হঠাৎ এটা বুল শ্বাৰ্ক আহি নিজৰ চিকাৰ বিচাৰত লাগি যায়। সেই বুল শ্বাৰ্কটোৰ লগত ৩-৪টা শ্বাৰ্ক আৰু আছিল, যি উত্ৰাৱল হৈ সেই তেজ অনুসৰণ কৰি ৱাল্টাৰৰ কাষ পাইছিলহি। এতিয়া ৱাল্টাৰৰ পৰিস্থিতি এনে হৈছিল যে মৃত্যুৱে তেওঁক যিকোনো মুহূৰ্তত আজৰি দিব পাৰে। এফালে 4টা বিশালকায় আৰু ভোকাটোৰ শ্বাৰ্ক আৰু আনফালে অসহায় ৱাল্টাৰ। শ্বাৰ্কবোৰে ৱাল্টাৰক খেদি থাকিল আৰু ৱাল্টাৰে নিজৰ প্ৰাণ বচাবলৈ ইফালে সিফালে সাঁতুৰি থাকিল, কেতিয়াবা যদি সোঁফালৰ পৰা আক্ৰমণ, কেতিয়াবা আকৌ বাওঁফালৰ পৰা। এতিয়া ৱাল্টাৰৰ প্ৰতিটো মুহূৰ্ত মৃত্যুৰ সৈতে যুঁজিয়েই পাৰ হৈ আছিল। ইফালে ৱাল্টাৰৰ সাহসো নোহোৱা হৈ আহিছিল, কাৰণ ইমান সময়লৈ একো নোখোৱাকৈ হাড় কঁপোৱা ঠাণ্ডা পানীত সাঁতুৰি তেওঁ যথেষ্ট ভাগৰি পৰিছিল আৰু তেওঁৰ শৰীৰটোৱেও তেওঁৰ লগ এৰিব ধৰিছিল। কিন্তু তেওঁৰ জীয়াই থকাৰ জেদ আৰু হেঁপাহ দেখি হয়তো ভগৱানেও তেওঁৰ প্ৰাৰ্থনা শুনিলে, আৰু তাৰ পাছত যি হ'ল তাৰ কল্পনাও হয়তো তেওঁ কৰা নাছিল। তেওঁ আকাশত এটা শব্দ শুনা পালে। তেওঁ যেতিয়াই আকাশৰ ফালে চালে তেওঁৰ চকু সেমেকি উঠিল, কাৰণ এয়া সেইখনেই ফেলকন জেট যি তেওঁক পুনৰবাৰ বিচাৰি আহিছে। 4টাকৈ শ্বাৰ্কৰ মাজত এটা চিকাৰ হিচাপে আবদ্ধ হৈ পৰা ৱাল্টাৰৰ মনত যেন জীয়াই থকাৰ নতুন আশা জাগি উঠিছিল। সেইবাবে জেটখন দেখি ৱাল্টাৰে হাত জোকাৰি ছিগনেল দিবলৈ ধৰে, আৰু সৌভাগ্যক্ৰমে পাইলটেও তেওঁক দেখা পায়। কিন্তু প্লেইনখন তেওঁৰ ওচৰ চাপি আহি হঠাৎ আকৌ উভতি গুচি যায়। ৱাল্টাৰে একো বুজি পোৱা নাছিল যে এইবোৰ কি হৈ আছে। উদ্ধাৰকাৰী দলটো ইমান ওচৰলৈ আহিও কিয় আকৌ উভতি গ'ল। ৱাল্টাৰে কিবা বুজি পোৱাৰ পূৰ্বেই এখন স্পীড বোট খুব দ্ৰুত বেগত তেওঁৰ ওচৰলৈ আহিল, যাক সেই ফেলকন জেটখনে ৰেডিঅ' ছিগনেলৰ দ্বাৰা যোগাযোগ কৰি তালৈ পঠিয়াইছিল। অৱশেষত বোটখনত থকা উদ্ধাৰকাৰী দলটোৱে তৎক্ষণাত তেওঁক পানীৰ পৰা তুলি আনে। কিন্তু ৱাল্টাৰে যেতিয়া তেওঁলোকক সকলো কথা বিৱৰি ক'লে আৰু তেওঁলোকেও ৱাল্টাৰৰ অৱস্থা দেখা পালে, তেতিয়া এক মুহূৰ্তৰ বাবে তেওঁলোকৰো বিশ্বাস কৰিবলৈ টান হৈছিল যে ভোকাটোৰ শ্বাৰ্ক আৰু হিমচেঁচা পানীৰ মাজত ইমান সময় থাকিও তেওঁ এতিয়ালৈ জীয়াই আছে। কিন্তু এয়া কেৱল ৱাল্টাৰৰ জীয়াই থকাৰ হেঁপাহ আৰু পাহাৰৰ দৰে দৃঢ় মনোবল আছিল, যিয়ে মৃত্যুকো হাৰ মানিবলৈ বাধ্য কৰায়। আৰু অৱশেষত এটা প্লেইন ক্ৰেছ আৰু 15 ঘণ্টাতকৈও বেছি সময় হিমচেঁচা পানী আৰু হিংস্ৰ শ্বাৰ্কৰ মাজত কটোৱাৰ পাছত ৱাল্টাৰক উদ্ধাৰ কৰা হয়। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।